আমাৰ ভাগৱতত ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো কৰি ছেদ। কিন্তু কথা হল আপুনি ভাগৱতত কৃষ্ণই জ্ঞান কৰ্মৰ কথা এটা শব্দও কোৱা নাই, মাত্ৰ কৈ দিলে কলো বুলি। গতিকে কৃষ্ণই মিছাকে কৰে নেকি, এইটো আমাৰ সন্দেহ আহে। পিছে কথাটো আচল সঁচা কথাটো হল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জ্ঞান কৰ্ম মাৰ্গক খণ্ডন কৰি ভকতি প্ৰকাশ কৰিছে। সেইকাৰণে আমাৰ ভকতৰ কেনা লাগে বুলি মহাপুৰুষে একাদশৰ 27-28 অধ্যায় দুটা জ্ঞান আৰু কৰ্ম সংস্কৃত ভাগৱতৰ সেই দুটা মহাপুৰুষে ভাঙনি নকৰিলে, নকৰি কৃষ্ণৰ সিদ্ধান্তটোকে দি গল। আৰু যি কি নহওক, এতিয়া মই সেই 3টা মাৰ্গৰ কথা কব খুজিছো। চাব, প্ৰথমটো কৰ্ম মাৰ্গ কয়। কৰ্ম মাৰ্গটোক মুমুক্ষু মাৰ্গ বুলিও কয়, কাম্য কৰ্ম মাৰ্গ বুলিও কয়। এই মাৰ্গটোতো 4টা শ্ৰেণী থাকে, 4টা খাপ। খাপ কেইটা কি? জ্ঞান বিজ্ঞান তদং ৰহস্য। জ্ঞান বিজ্ঞান তদং ৰহস্য, এই 4টা খাপ। কৰ্মৰ জ্ঞান, কৰ্মৰ বিজ্ঞান, কৰ্মৰ তদং, কৰ্মৰ ৰহস্য। আকৌ জ্ঞানৰ মাৰ্গতো 4টাই খাপ। জ্ঞানৰ জ্ঞান, জ্ঞানৰ বিজ্ঞান, জ্ঞানৰ তদং, জ্ঞানৰ ৰহস্য। আকৌ ভক্তিৰো 4টাই খাপ। ভক্তিৰ জ্ঞান, ভক্তিৰ বিজ্ঞান, ভক্তিৰ তদং, ভক্তিৰ ৰহস্য। এই কৰ্ম মাৰ্গেদি যিসকল যায়, তেওঁলোকে জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰাপ্তি হৈ যেতিয়া হয়গৈ, তেতিয়া তেওঁলোকে সন্ন্যাসী হয়। কাম্যানাং কৰ্ম্যানাং ন্যাসং সন্ন্যাসং কবয়ো বিদু। আশা কৰা মাৰ্গ কাম্য কৰ্ম, মোক আমুক দিয়া, তামুক দিয়া, তামুক দিয়া, এইদৰে কৰি কৰি গৈ শেষ কামনা, ডাঙৰ কামনাটো মূৰ্খ। শেষত গৈ পেলাই মুখ্য কামনা কৰিবগৈ পাৰে আৰু কৰি পেলাই কাম্য কৰ্ম ন্যাস হলে তেওঁ সন্ন্যাসী হয়। কাম্যানাং কৰ্ম্যানাং ন্যাসং সন্ন্যাসং, আমাৰ গীতাৰ অষ্টাদশ অধ্যায়ত এই শ্লোকটো আছে। কাম্য কৰ্ম কৰি কৰি গৈ যিদিনা তেওঁ কবগৈ মোক আৰু একো নালাগে, চব হৈ গল, সেইদিনা কৰ্ম ন্যাস হব, সেইদিনা তেওঁ সন্ন্যাসী হব। কিন্তু এইটো হোৱা বৰ দূৰ, কাৰণ বেদেও স্তুতি কৰিছে, সন্ন্যাসীৰ বেশ ধৰি লোকক মহিলো চলে, হৰিলো ভোগ্য চিন্তায়ে ত্যাগকুল, এই বুলি স্তুতি কৰিছে। আপোনালোকে পাইছে এই সন্ন্যাসীৰ বেশ, অৰ্থাৎ কৰ্ম মাৰ্গত সন্ন্যাসী হমগৈ, আগধৰি খাই বৈ লওঁ, এদিন নোখোৱা হমগৈ, এইটো কেতিয়াও হব নোৱাৰে। এই কৰ্ম মাৰ্গটো বিঘিনি দোষিত, নিৰন্তৰ কৰ্মটো আমাৰ ভাগিৰ বিশ্বাস বুলি সৌনকাদি ঋষিবোৰে কৈছে। গতিকে কৰ্ম মাৰ্গেদি কোনো মানুহ গৈ তাহানিও সন্ন্যাসী হব নোৱাৰে, মাজতে ভ্ৰষ্ট হয়। গতিকে কৰ্ম মাৰ্গত সন্ন্যাসী হয়। জ্ঞানৰ মাৰ্গত জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰাপ্তি হৈ জগতকে যেতিয়া ব্ৰহ্মময় দেখিব, গোটেই জগতখন ব্ৰহ্মময়, সেইদিনা তেওঁ উপাধি পাব যোগী বা জ্ঞানী। সেই জ্ঞানী আৰু যোগী কৰ্ম মাৰ্গত যোগী হয়, অতি জ্ঞানৰ মাৰ্গত যোগী, কৰ্ম মাৰ্গত সন্ন্যাসী। আৰু ভক্তি মাৰ্গত কি হয়? জ্ঞান বিজ্ঞান তদং ৰহস্য প্ৰাপ্তি হলে উপাধি হয় গৈ ভকত। এতিয়া আমাৰ প্ৰশ্ন যে আমি যোগী হোৱাৰ পথত আছোনে, সন্ন্যাসী হোৱাৰ পথত আছোনে, নাই ভকত হোৱাৰ পথত? আমি নাম লগাইছো ক'ত? আমি দীক্ষা লোৱা নাই আমি কৰ্ম মাৰ্গেদি যাবলৈ। আমি আসন প্ৰণায়াম নিয়ম সংযম বিধি অনুসৰণ নকৰো, গতিকে আমি যোগী নহয়। আমি কি? আমি ভক্তি মাৰ্গৰ, আমি ভক্তিহে সাধন কৰিম। আৰু ভক্তি আমাৰ ৰাজমাৰ্গ,
ঘোষণা কৰিছে, হৰি ভক্তি ৰাজন মাৰ্গে গুৰু পদন চন্দ্ৰ প্ৰকাশিত শ্ৰুতি জননীৰ পদ পথয় অনুসৰি গুৰু হৈ আমি আনন্দিত স্মৰণ নাহিকে কদাচিত মহাজন হব জানিবা নিশ্চয় কৰি। এই হৰি ভক্তি ৰাজমাৰ্গ, ৰাজমাৰ্গ মানে কি? সেই ৰাস্তাইদি গ'লে ৰাজধানী পাই গৈ। গতিকে এতিয়া আমাৰ ৰজা কোন? ৰজা থকা জেগা পাবগৈ লাগিব। ই দেৱৰ ৰাজা দৈৱকী নন্দন ধৰ্মৰ ৰাজা না। গতিকে এই মাৰ্গতেদি গ'লেহে আমি ৰাজধানী পাম, বৈকুণ্ঠ থান পামগৈ। গতিকে জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গদি গ'লে আমি পাবগৈ নোৱাৰো। এতিয়া সেই কথাটোকে মহাপুৰুষ মাধৱদেৱে পৰিষ্কাৰ হবৰ কাৰণে এই কথাবোৰ লিখিছে তাত। কেৱলে ভকতি পুৰুষতাৰে সহায় কাকো নাচাৱে। ভকতি অকলে পাৰে, কিন্তু জ্ঞান আৰু কৰ্ম মাৰ্গৰ ভক্তি মাৰ্গৰ সহায় লয়। ইমান সুন্দৰকৈ মহাপুৰুষে লিখিছে। আৰু আপোনালোকে এইটো পঢ়ি চাব, 122 নম্বৰ ঘোষাত আছে। মই অৰ্থটো কৈ দিছো যে গোবিন্দে দলিত সুখ সত্যলোক আদি কৰি আত্মনিৰপেক্ষ নিৰন্তৰ কেৱলে চিতাংগ সুধি পৰমেশে জানিবা, পৰমেশে মাত্ৰ জানা পুৰুষাৰ্থ মুমুক্ষুজনৰ। এই মুমুক্ষু, এইটো কৰ্ম মাৰ্গটো মুমুক্ষু মাৰ্গও কয়। কেলে কয়? মূৰ্খ নিশ্চতীত মুমুক্ষু, অৰ্থাৎ মুক্তি কামনা কৰে, শেষৰ কামনা মুখ্য। গতিকে সেইটো মুমুক্ষু মাৰ্গ বুলিও কয়, মুমুক্ষু বুলিও কয়। সেই মুমুক্ষুজনে এইবোৰ চিন্তা বাদ দিব লাগে। তেওঁৰ পুৰুষাৰ্থ হব এইটোহে, তেওঁ শীত আৰু অন্ন শুদ্ধ কৰি তাৰমানে ঈশ্বৰৰ নাম লোৱাটোহে তেওঁৰ পুৰুষাৰ্থ। তেওঁ আমুকটো কোৱা তামুকটো কোৱা এইবোৰ কোৱাবোৰ পুৰুষাৰ্থ বুলি নকয়। তেনেকৈয়ে যোগীজনৰ পুৰুষাৰ্থ কি? জগতকে তাৰমানে ব্ৰহ্মময় দেখিব যেতিয়া পাৰে, তেতিয়া সেইটো তেওঁৰ পুৰুষাৰ্থ। আৰু ভকতৰ পুৰুষাৰ্থ কি? যে পুৰুষোত্তমৰ প্ৰেম, ভকতি সুখক মাত্ৰ নিশ্চয় কৰিলো, ইটোজন নিশ্চয় কৰিলো, খাটাং কৰিলো আমি। তেতিয়া কি হব? ভকত খবৰ এই পুৰুষাৰ্থ মনোনীত আৰু অধিকে পাওঁ। ইয়াত আমাৰ পুৰুষাৰ্থ যদি আমি আন সুখ কামনা নপাইকে পাওঁ, বলিয়ে পাইছিলে আন সুখবোৰ লগে লাগে। বৈষ্ণৱ বলিৰ তাত নাই অনুৰাগ, এইবোৰ নিজে নিজে আহি থাকে। আৰু প্ৰহ্লাদে কৈছিলে যে তোমাৰ অকামভিক্ত আমি, তুমিও নিষ্কাম মোৰ স্বামী, মাগে ফলে তদু কৰি কীৰ্ত ইটো গালি জানো কীৰ্ত। কিন্তু তথাপিতো আমাৰ গোসাঁয়ে কি কৰে? তথাপিতো ইটো মনৰ হুয়া খাদা দৈতেৰ ঈশ্বৰ ভগৱতী পূজা কৰা নিবিচাৰতে দি দিলে। গতিকে সেইকাৰণে যোগী আৰু কৰ্মীৰ সুখটো ভকতে নিজে নিজে পায়, চিন্তা কৰিব নালাগে। জ্ঞান মাৰ্গত যোগী হয়, কৰ্ম মাৰ্গত সন্ন্যাসী হয়, ভক্তি মাৰ্গত ভকত হয়। আৰু কৰ্ম মাৰ্গত নানা দিঘি আছে। জ্ঞান মাৰ্গত অসহায় বুলি কৈছে। জ্ঞানে অসহায় হয় আছে অতি কৰ্মত বিঘ্নি বিস্তৰ পৰম ভকতি পথতো আপুনি সহায় অমুক্ত ঈশ্বৰ। এই জ্ঞানে অসহায়। অসহায় মানে কি? কি অসহায় জানেনে? কাৰণ জ্ঞান মাৰ্গত আপুনি মনত নিয়ম কৰিব লাগিব, সংযম কৰিব লাগিব। মনটো কোনোবাই ধৰি দিব পাৰিব নেকি? আমাৰ সহায় কৰি দিব পাৰিবনে? আপুনি আসন কৰিব লাগিব। এই আসন কৰোঁতে কোনোবাই পদ্মাসন কৰিলে, ভৰিটো ইয়াৰে নুঠে, এতিয়া কোনোবাই যদি জোৰ কৰি তুলি দিব খোজে, তেতিয়া অসন্ত নহব জানো? গতিকে জ্ঞানৰ
য'তে ত'তে কৰিব নাপায়, যেতিয়াই তেতিয়াই কৰিব নাপায়, যে সেই কৰিব নাপায়। সেই তিনিটা বিঘিনি বোলে বিঘিনি দুখে কি আছে বোলে ঈশ্বৰৰ নাম। সেই নামৰ সেই বিঘিনি কোনো বিঘিনিয়ে নামৰ ওপৰত কোনো বিঘিনি থাকিব নোৱাৰে। গতিকে কৰ্ম মাৰ্গত বিঘিনি বিস্তৰ, জ্ঞানৰ মাৰ্গত তাৰমানে সহায় নাই। ভগৱান কৃষ্ণই কৈছে ইয়াত সহায় কেনেকে আছে চাওক। এই মই অনুকূল বায়ু ভূয়া কৰো পাৰ, তথাপি নদৰে দুৰ্ঘোৰ সংসাৰ, কেহি নৰে কৰে কৌতুকতে আত্মঘাত, আপোনাকৈ আপুনি পেলাৱে যাতনা। আমাৰ উপদেশৰ গুৰু আছে, উপদেশৰ দাতাকে ইয়াৰ কাম নাই। মই অনুকূল বায়ু ভূয়া কৰো পাৰ, তেওঁ অনুকূল বায়ু ঠেলি দিয়ে, তথাপি নতৰে এইটো দুৰ্ঘোৰ সংসাৰ। আমি কি কৰো? সেই পায় কৰে কৌতুকতে আত্মঘাত। তেওঁ আত্মঘাতী হয়। আপোনাকো আপুনি পেলাৱে যাতনাত। ভগৱন্ত কৃষ্ণই নিজে কোৱা কথা এয়া যে আত্মঘাত কৰে বুলি কোৱা শব্দটো দিগদাৰ। গোসাঁয়ে কৈছে যে আত্মঘাত কোনেও কৰিব নোৱাৰে, আত্মাৰ মৃত্যু নাই। ন জায়তে ম্ৰিয়তে বা কদাচিত নায়ং ভূতা ভবিষ্যাবা ন ভূয় অসু নিত্য শাশ্বত অয়ং পুৰাণো সন্যতে সন্যমানে শৰীৰে। আত্মাক কোনেও মাৰিব নোৱাৰে। তেতিয়াহ'লে আমাৰ গুৰুজনেও শাস্ত্ৰবোৰে কিয় আত্মঘাত কৰে মৰে বুলি ক'লে? কৃষ্ণইও ক'লে, কিয় ক'লে? যে আত্মাক যদি আঘাতেই কৰিব নোৱাৰি, তেতিয়া আত্মঘাতী বুলি কিয় ক'লে? বোলে আত্মঘাতী পূৰ্বতা নামৰ এখন শাস্ত্ৰত উল্লেখ আছে। আত্মাক কোনে হত্যা কৰে? আত্মা নাম গ্ৰন্থি, সিহঁতে হত্যা কৰে আত্মাক। যে স্বৰ্গাদি প্ৰাপ্তি হেতু না ভূতানি কৰ্মানি কুৰ্বন্তি। যিবোৰ মানুহে দেহ আৰু ইন্দ্ৰিয় সুখৰ কাৰণেই বাৰে বাৰে এই সংসাৰলৈ আত্মাক আনি থাকে, নানা জন্মলৈ অনাই থাকে, সেইবোৰে প্ৰকৃততে আত্মাক ঘাত কৰে তেওঁলোকে। গতিকে নানা কৰ্মৰ জৰিয়তে তাৰমানে ভোগ বিলাস কামনা কৰি এই আত্মা য'ৰ পৰা আহিছিলে আমি য'লৈ যাব লাগে তাৰ বাধা দিয়ে। বাৰে বাৰে ইন্দ্ৰিয় সুখ ভোগ বিলাসত মস্ত কৰাই। গতিকে সেইসকলে বোলে আত্মাক হত্যা কৰে। কৃষ্ণ